সেই সত্তাটোক যে জীয়াই ৰাখিব আমি নোৱাৰিলোঁ, এইটো আমি কেতিয়াও ক্ষমা কৰিব নোৱাৰিম নিজক। আৰু মোৰ জীৱনকালত মই দাদাক বহুত কেয়াৰ লৈছিলোঁ। দুফালে দুয়ো কাষে ধুনীয়া সেউজীয়া। দাদা মানে গোটেই ৰাতি কাম কৰে, মোক বহাই থৈ দিয়ে, তই কাম শিকিব লাগিব দেই গৌৰাংগ, আৰু তই কাম তই ৰেকৰ্ডিষ্ট তই হ'ব লাগিব, তই মোৰ পাৰ্মানেণ্ট মানুহ নাই এতিয়া, তই সোনকালে শিকি ল। আৰু তেওঁ ৰাতিপুৱা মই কেঁচা হালধি পিচি থওঁ, খুৱাওঁ। তেওঁক মানে কেনেকৈ জীয়াই ৰাখিম মোৰ সেইটোৱে দায়িত্ব আছিলে। দাদাই চিনি পোৱা নাছিল নে মানুহক, নে চিনি পায়ো নিমাত হৈ থাকিল, সেইটো কথা এতিয়া সুধিব মন যায়। দাদাটো নাই। আৰু সিদ্ধাৰ্থেতো সদায় মোক দাদাই ষ্টেজত মাতে, সি ৰৈ থাকে, আহিব নিদিয়ে মানে এনেকুৱা। কিয়? নাজানো তাৰ কি, মই দাদাৰ লগত এনি টাইম থাকোঁ, আৰু তাৰ সেইটোক লৈ আহিয়ে সি মানে আৰু অকণমান এতিয়া কোনোবাই শুনিছোঁ দাদাৰ কিবা কিবি ভিতৰুৱা কথাত চৰিত্ৰ হনন কৰিছে। সেইটো চৰিত্ৰ হনন কৰিবৰ কাৰণে ইমানখিনি জানো শকতি আছে সেই মানুহখিনি। জুবিন গাৰ্গ জীয়াই থাকোঁতে ষ্টুডিঅ'য়ে খাৰঘুলিত, জোনালীত ভৰি চেলেকি থাকে কিছুমান। এতিয়া থকা হয়, এতিয়াও গ'ল হয় ভৰি চেলেকিবলৈ, গম পাইছে নাই? দাদাক উঠাই দিয়েতো কিছুমান মানুহে। কিহৰ কাৰণে কৰি আছে? স্বাৰ্থ আৰু কি আছে। আকৌ ইজোপা গছে সিজোপা গছক ডিষ্টাৰ্ব কৰিছে নেকি, সেইটো চাব। গছ কোনজোপা মেল ট্ৰী, কোনজোপা ফিমেল ট্ৰী তেওঁহে চিনি পায়। তাৰ কাৰণে মাতি দাদাক মানে হাঁহি ক'লে, দাদা বিয়া পালেহি, কি গিফ্ট দিব, আহিবি কালি চিকমিক ষ্টুডিঅ'ত। 1 লাখ টকা মই গণি হিচাপ কৰিছোঁ, 1,01,500 টকা আছে গানটো। পাহৰি যাওঁ মচি থওঁ তোমাক। সদায় এই ৰাস্তাই অহা যোৱা কৰে। আমি মিঠাই দোকানত লেকচাৰ মাৰোঁ, ছিংগাপুৰ যোৱা 10 দিন আগত মই তেখেতলৈ বাটাৰ নান চিকেন পেক কৰি, সেইদিনাও পইচা নাই দাদা হাতত, বিশ্বাস কৰিব আপোনালোকে। মই বোলো হ'ব দিয়ক, আপুনি খাবগৈ খালি। নমস্কাৰ, অসম লাইভ 24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই প্ৰিয়মজ্যোতি হাজৰিকা, আৰু মই আজি উপস্থিত আছোঁ যুৱ প্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পী গৌৰাংগ ৰাগৰ ঘৰত। মই প্ৰথমেই গৌৰাংগ ৰাগক এবাৰ চিনাকি কৰাই দিব বিচাৰিছোঁ আপোনালোকৰ আগত। গৌৰাংগ ৰাগৰ লগত প্ৰাণৰ শিল্পী জুবিনদাৰ এটা ওতঃপ্ৰোত এটা সম্পৰ্ক, এটা মধুৰ সম্পৰ্ক আছিল। গৌৰাংগ ৰাগৰ যি কৰ্মৰ প্ৰতি যি স্পৃহা, যি আদৰ্শ দেখি পেলাই প্ৰাণৰ শিল্পীগৰাকীয়ে তেওঁক লৈ আহিছিলে ষ্টুডিঅ'লৈ, আৰু ষ্টুডিঅ'ত ৰাখিছিলে, আৰু এটা ভাই ককাইৰ দৰে এটা সম্পৰ্ক আছিলে। আৰু সেই কথাখিনি আৰু বহু মূল্যৱান সম্প্ৰতি গৌৰাংগ ৰাগক প্ৰাণৰ শিল্পীগৰাকীয়ে দি থৈ গৈছে। সেই বস্তুখিনিও আজি আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম। আমি পোনে পোনে গৌৰাংগ ৰাগৰ ওচৰলৈ আহিছোঁ। যিহেতু জুবিনদাৰ লগত আপোনাৰ এটা মধুৰ সম্পৰ্ক আছিলে, জুবিনদাক প্ৰথমে ক'ত কেনেকৈ আপুনি সাক্ষাৎ কৰিছিলে, কেনেকৈ লগ পাইছিলে, অকণমান প্ৰথমে জানিলোঁ। প্ৰথম লগ পাইছিলোঁ দাদাক মই আচলতে গুৱাহাটীলৈ মই ছিংগাৰ হ'ম বুলি অহা নাছিলোঁ, গান গাই যে খাম সেইটো মোৰ অকল্পনীয় আছিলে। প্ৰথম মই চাউণ্ড ইঞ্জিনিয়াৰিং RGFTI ৰিজনেল গভ ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটত এণ্ট্ৰেঞ্চ দিছিলোঁ। তাতে যেতিয়া ছিট পালোঁ, পঢ়ি থাকোঁতে দাদাক লগ পোৱা। সেই সময়তে ৰেঙনি চেনেলৰ মই জুবিন গাৰ্গ হ'ব বিচাৰোঁ বুলি এটা ৰিয়েলিটি শ্ব' আছিলে, তাতে জইন কৰিলোঁ। আৰু মই গান চান শিকাও নাই তেতিয়া, ভগৱানে লৈ গৈ আছে আৰু লাহে লাহে। ষ্টুডিঅ' ৰাউণ্ড পালোঁ, তাৰপিছত জুবিন দাক লগ পালোঁ প্ৰথম। তাৰপিছত সেই অনুষ্ঠানটো প্ৰায় আমাৰ 3-4 মাহ চলিলে। মই উইনাৰ নাছিলোঁ বাৰু, কিন্তু জুবিনদাৰ পৰা মই যেন বিজেতাৰ দৰে মৰম পালোঁ। মানে জুবিনদাই আমাৰ গোটেই গ্ৰুপটোক, জুবিনদা বিচাৰক আছিল অনুষ্ঠানটোত, আৰু বেলেগ বিচাৰক সদায় চেঞ্জ হৈ থাকে, কিন্তু পাৰ্মানেণ্টলি জুবিন গাৰ্গ আছিলে। খাৰঘুলিত আমাৰ গোটেই টীমটোক লৈ যায়, টীমটোক নি সেই সময়ত মই জুবিন গাৰ্গ হ'ব বিচাৰোঁ যিটো থিম ছং, সেইটো গাইছিলে আমাক প্ৰথম, আৰু ফাৰ্ষ্ট মানে মাইক্ৰফোনৰ সন্মুখত গাইছোঁ জুবিনদাৰ ষ্টুডিঅ'তে, খাৰঘুলিৰ ষ্টুডিঅ'ত। তাৰ সেইটো বছৰে শেষলৈ নাহৰ যিটো মানে হিট হৈছিলে, নাহৰ বিহু এলবাম, তাৰে এটা গানত কোৰাছ গাইছিলোঁ। তেনেকৈ জুবিনদাৰ লগত মানে যেতিয়া জুবিনদাক লগ পালোঁ, মোৰ মানে সকলো পাহৰি গ'লোঁ পৃথিৱীৰ কথা। এনেকুৱা হ'ল যে জুবিনদা এটা ছাইড হৈ গ'ল মোৰ কাৰণে, আৰু এতিয়া ঘৰলৈও কম যোৱা হৈ গ'লোঁ। মই মানে দাদাক নেদেখিলে থাকিব নোৱাৰোঁ। দিনটোত যদি এবাৰ নেদেখোঁ মই ইনকমপ্লিট হৈ যায় ডে'টো। তেওঁক কেনেকৈ, তেওঁৰ লগত থকা মানে কিবা এটা শিকা। তো তাৰপিছত মই দাদাৰে অনুষ্ঠানবিলাকত মোক মাতে, তই আহিবি, উপস্থিত হওঁগৈ। তেনেকৈ 1-2টা গান গাই
আৰু খুব ধুনীয়াকৈ চিনাকি কৰাইছিলোঁ মানুহক, সি মোৰ ভাই হয়, মোৰ লগত থাকে এনি টাইম, মই কি কাম কৰোঁ চাই থাকে, মোৰ লগত কুকুৰ চুকুৰ গা ধুৱাই, খেতি কৰোঁ, দাদাক ভৰি মালিচ কৰি দিওঁ, পিঠি মালিচ কৰি দিওঁ, মই পিঠিত উঠি দিব দিয়ে তেওঁ, এই কি মালিচ কৰিছ উঠি দে, এনেকুৱা মৰম চেনেহ আছিল আমাৰ। ভাই ককাই আৰু মই জুবিন গাৰ্গক প্ৰথম ভাবিছিলোঁ বহুত ডাঙৰ ছিংগাৰ, ভয় কঁপি থাকোঁ এনেকৈ, কিন্তু পিছলৈ এনেকুৱা হ'ল মানে ককাই ভাই আৰু আমি, আমাৰ মাজত সেই গেপটো নাইকিয়া হৈ গ'ল, মানে ককাই ভাই প্ৰত্যেকটো কথা, মই গানৰ কথাই কওঁ, মোৰ সংগীতৰ যাত্ৰা, মোৰ ঘৰৰ সমস্যা, প্ৰত্যেকটো দাদাক মই জনাইহে মানে যিকোনো কাম হাতত লওঁ। তাৰপিছত মই মোৰ দাদা, মোৰ নিজৰ দাদা, দুজনে দাদা ভাবোঁ, মাজু দাদা মোৰ গৌতম নাথ, তেওঁ ঢুকাল 2017। সেই বছৰতে এটা গান লিখিছিলোঁ মই দাদাক লৈ, আগতে জোকাই থাকোঁ তাক, তোৰ ছোৱালী চাব যাওঁ বৈ জাজিলৈ, জাজিত মোৰ মামা ঘৰ। দাদা ঢুকোৱাৰ পিছত জুবিন দাক বোলো দাদা গান এটা কৰিছিলোঁ, গাব পাৰি নেকি চাওক। খুব হিট হৈছিলে সেই গানটো। সেই গানটো মানে আপোনাৰ প্ৰায় 8 মিলিয়ন মান ভিউজ তেতিয়াই। আপোনাৰ জীৱনৰ টাৰ্ণিং পইণ্ট সেই গানটোৱে আছিল নিশ্চয়। সঁচা কথা ক'ব গ'লে হয়, এই মানে মই তাৰ আগলৈকে ধৰক অনুষ্ঠানত মাতাটো নাই বাৰু, আৰু সেই গানটোৰ পৰা মানে এনেকুৱা হ'ল মই নতুন জীৱন এটা পালোঁ আৰু এতিয়াও ষ্ট্ৰাগল, বহুত ষ্ট্ৰাগল কৰি আছোঁ এতিয়াও, আৰু কিন্তু চাউল মুঠি খাব পৰা হ'লোঁ আৰু কিনি পেলাই এনেকুৱা। কিন্তু দাদাই মোক জিৰ'ৰ পৰা দাদাই কিন্তু গাইড কৰিছে। সেই গানটো গালোঁ, সেই গানটো খাৰঘূলিত তেওঁ গালে। যেতিয়া মই ক'লোঁ দাদা কি দিম ৰাতি, গানটো গোৱাৰ পিছত মোক কৈছে কি দিব আহিছোঁ, কি দিবি তই, দে এৰ'প্লেন এখন কিনি দে বুলি কৈছে। চব আছে, বাবুদা আমাৰ গোটেই গ্ৰুপ আছিলে। তাৰপিছত তোমাৰ বিৰাট জমনি আৰু সেই ৰাতিবোৰ মানে মোৰ যেন এতিয়া সপোন যেন লাগে, যেন মই দীঘলীয়া সপোন এটা দেখি আছোঁ এনেকুৱা লাগে। এতিয়াও মই ওলাবই পৰা নাই এই সত্তাটোৰ পৰা, দাদাৰ গভীৰতাৰ পৰা। সেইটো গানটো গ'ল, অডিঅ'টো ৰাইজে প্ৰথমে ল'লে, তাৰপিছত চিন্তা কৰিলোঁ ভিডিঅ'টো কৰোঁ, দাদাকে ক'লোঁ কি কৰোঁ, দে ঠিক আছে ভিডিঅ'টো ইয়াতে কৰ, খাৰঘূলিতে কৰ। শিৱৰাত্ৰি পাতিছোঁ আগদিনা আমি, শিৱৰাত্ৰিৰ দিনা ৰাতি মোক 2 বজাত কৈছে কাইলৈ শ্বুটিং কৰিবি, না কৰিঅ'গ্ৰাফাৰ আছে হাতত, না কাষ্টিঙৰ মানুহ, কি কৰিম, বহি আছোঁ মই গোটেই ৰাতি। ৰাতিপুৱালৈকে বহি আৰু কৰিঅ'গ্ৰাফাৰ আমাৰ বিমল বৰাক ফোন মাৰিছোঁ, চেতনা বাইদেউক 6 বজাত ৰাতিপুৱা ফোন কৰিছোঁ, বোলো বাইদেউ আপুনি যেনেকৈ আছে মুখখন ধুৱক, কাপোৰ এযোৰ লৈ আপুনি খাৰঘূলি আহিব লাগে। বোলে কিয় বোপা, বোলো জুবিন দা ঘৰত আহিব লাগে, গান এটা শ্বুটিং আছে, আৰু মাক হিচাপে আপোনাকহে ভাল লাগিব, মানে ককাইক ভায়েকৰ আৰু আমাৰ মাতৃ হিচাপে তেওঁক উপস্থাপন কৰিছিলোঁ। বাইদেউ অতলৈ আহি পাই গ'লহি আৰু অহাৰ পিছতে দাদাই আৰু একদম বাইদেউক আৰু বহাই লৈ, বাইদেউ মানে একদম মানে ক'ব নোৱাৰা হৈ গৈছে, প্ৰথম আহিছে খাৰঘূলিলৈ সেইদিনা চেতনা বাইদেউ। মোৰ এইটো লাগ যে প্ৰথম মোৰ গানটোৰ থ্ৰুদি চেতনা বাইদেউক সেই খাৰঘূলি ঘৰখন দেখাইছিলোঁ। তাৰপিছত আমি শ্বুটিং গ'ল, দাদাই ধুনীয়া এটা হুক ষ্টেপ আছিলে এনেকুৱা, সেইটো খুব জনপ্ৰিয় হৈছিলে। ভিডিঅ'টো বহুতকৈ ৰাইজে ল'লে আৰু আকৌ জমনি তাৰ মাজতো কেছ আছে কি, গানটো শ্বুটিঙৰ মাজতে তেওঁ টোপনি ধৰিলে, গোটেই ৰাতি হোৱা নাই কাৰণ অলপ টাইম শুলে আৰু 2-3 ঘণ্টা, বোলে এটা ছিকুৱেঞ্চ গ'ল মই শুই দিওঁ দে, আমাৰতো টেনশ্যন এতিয়া কি গান কি হ'ব, ওলাবনে নোলাব, আমি সেইখিনিতে থৈ দিলোঁ আৰু তাৰপিছত আমি চিন্তা কৰিছোঁ যে গানটো টাইম লাগিব আৰু সেইখিনি ফুটেজকে আমি উল্টা পুল্টা কৰি লগাইছোঁ গানটো, সেইটো গ'ল ধুনীয়াকৈ। সেইটো মোৰ দাদাৰ লগত 3 নম্বৰ। প্ৰথম হৈছে আমাৰ এইটো মই জুবিন গাৰ্গৰ ভাবিছোঁ টাইটেল ছংটো, থিম ছং নাহৰ, তোৰ ছোৱালী চাবলৈ যাওঁ বৈ জাজিলৈ, এইটো গীত। তাৰ নেক্সট ইয়েৰ সেইটো গান ৰাইজে লোৱাৰ পিছত যেতিয়া কমেণ্টবিলাক আহিব ধৰিলে, দাদা এনেকৈ গৌৰাংগদা যুটীয়াভাৱে আপোনালোকে আৰু কাম কৰক, উৎসাহ পালোঁ ৰাইজৰ পৰা। তেতিয়া মানে সৰুপোনা বুলি এটা গান কৰিলোঁ কম্প'জ জুবিনদাৰ লগত, সেইটো গানো বহুত ৰাইজে মৰম দিলে। সৰুপোনাৰ মানে ষ্টৰিটো আছে কি ককাইকহঁতে ভাইকক পোনা বুলি মাতে বা সৰুপোনা, আৰু সেইটো মই কম্প'জ কৰিছিলোঁ, কিন্তু ৰেকিবুল হাছান তেওঁ লিখিছে, তেওঁ মোক বহুত সহায় কৰিছে। মই এইখিনিতে নাম ল'ম ৰেকিবুল হাছান, দীপকেশ বৰগোহাঁই জুবিনদাৰ যিজন কীবৰ্ডিষ্ট, বহুত গান কৰিছে, অসমৰ বহুত কণ্ঠশিল্পীক তেওঁ এষ্টাব্লিছ কৰিছে। দিগন্ত বৰদলৈ আমাৰ মিক্সিং ইঞ্জিনিয়াৰ, দিগন্ত ভাৰতী ছাৰ, পলাশ সূৰ্য গগৈ, তেওঁলোকৰ অবিহনে মোৰ যাত্ৰাটো সফল নহ'ল হয়। আৰু জুবিন দাটো সদায় এনেকৈ থাকে ষ্টেণ্ডি মোৰ কাৰণে। তাৰপিছত তোমাৰ সৰুপোনা গানটো মই গালোঁ, তাৰপিছত ৰৈ বহুত দিন ৰৈ মেলি ষ্টুডিঅ' মায়াত গাই দিলে ৰাতি এদিন। অঁ সেই গানটো ইমান ৰিদামিক, প্ৰভুদেৱা গান নচোৱাই দে মোক কৈছে, হাঁহিছোঁ আৰু আমি গোটেইগালে। সেইদিনাও মই দাদাক কৈছোঁ, দাদা কিবা এটা ৰাখক, পিছত মই কথা শুনি থাকিব লাগিব মানুহৰ, ভাল নালাগে, দাদাই মোৰ পৰা ল'ব কেনেকৈনো, ইমান আৰু ককাই ভাই নিচিনাকৈ, সেইটো কথা মানুহে বুজি পোৱা নাছিলে বাৰু। তথাপিতো মই দাদাক জোৰ কৰি
দাদাই ক'লে ঠিক আছে, ইমান যদি মন কৰিছ কিবা এটা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দিবি। দাদাক খাম এটাত ভৰাই মই 15,000 টকা তেতিয়াই চিকমিক ষ্টুডিঅ'ত দিছোঁ। সেইটো গ'ল। তাৰপিছত আমাৰ খেলো ইণ্ডিয়াৰ যিটো থিম ছং আছিল সেইটোত গাইছিলে দাদাই, কোৰাছ গাইছিলোঁ খেলো ইণ্ডিয়া আমাৰ। আৰু তাৰপিছত কাঞ্চনজংঘাৰ গানটো মোক দাদাই মাতি ৰাতি এদিন গোৱালে। মই জুবিনদাৰ লগত, মই আৰু ৰাহুল গৌতম শৰ্মা, আমি দুটাই গাইছোঁ। আৰু সেইটো মোৰ জীৱনৰ মানে আটাইতকৈ ডাঙৰ এচিভমেণ্ট আৰু সেইটোতকৈ মই আৰু পৃথিৱীত একো, শান্তিটো মোৰ তাতে আছে। এইখন দি থৈ গৈছিলে চিনেমাখনৰ কাঞ্চনজংঘাৰ। আমি এইখিনি কথা পাতিম আৰু বহু উপহাৰ আপোনাক দি থৈ গৈছে জুবিন দাই, সেইখিনি কথাও পাতিম। যিহেতু জুবিন দাৰ লগত আপুনি কৈছে যে দ্বৈত কণ্ঠত গোৱা প্ৰথমটো গীত তোৰ ছোৱালী চাবলৈ গীতটো প্ৰথমে অকণমান শুনিলোঁ আমি। এইটো আচলতে ককাইক ভায়েকৰ এটা মৰম আৰু মৰমৰ প্ৰতীক। মানে মই লিখিছিলোঁ মোৰ দাদা জীয়াই থাকোঁতে যে তোৰ ছোৱালী চাবলৈ যাওঁ বৈ জাজিলৈ, বোকাখাতৰে পেৰা কেইটামান হাততে লৈ। তোৰ ছোৱালী চাবলৈ যাওঁ বৈ জাজিলৈ, বোকাখাতৰে পেৰা কেইটামান হাততে লৈ। মোৰো মন আছে ঐ দাদা উজনি ফালে ঐ, পনী এজনীও থাকিলে বেয়া নহ'বই। কিবা এটা তোকৰ দাদা ভাবিয়ে থাক তই, ঘৰ শুৱনি নব এজনী জাজিতেই চাম চাগে ঐ, তোৰ ছোৱালী চাবলৈ যাওঁ বৈ জাজিলৈ, বোকাখাতৰে পেৰা কেইটামান হাততে লৈ। নেনাৰে নাৰা নেনাৰে নেনেই, নেৰাৰে নানা নাৰে নেনে নেৰে নেই, নেৰাৰে নেনে নেই দিৰি দি দিৰি, নেৰাৰে নানা নাৰে নেনে নেৰে নেই। কিমান কথা শুনিবি আইৰে হাতোলে চাবি, কঁকাল বিষত তোহালি ৰান্ধে দুবেলা দুমুঠি। ভাবিছনে কথাটি লাগে নব এজনী, চাহে টুপিকে যাচিবলে পুৱা আৰু গধূলি। হুৱা দুৱাখন নকৰিবিচোন মিছাতে এনেকৈ, নেদেখা জনে দয়া কৰিলে যাব সকলো হৈ। হুৱা দুৱাখন নকৰিবিচোন মিছাতে এনেকৈ, নেদেখা জনে দয়া কৰিলে যাব সকলো হৈ। কিবা এটা তোকৰ দাদা ভাবিয়ে থাক তই, ঘৰ শুৱনি নব এজনী জাজিতেই চাম চাগে ঐ, তোৰ ছোৱালী চাবলৈ যাওঁ বৈ জাজিলৈ, বোকাখাতৰে পেৰা কেইটামান হাততে লৈ। খুব এটি জনপ্ৰিয় গীত আৰু বহুত ৰাইজে গানটোক আদৰি লৈছিলে সেইটো সময়তে। এতিয়াও গাওঁ প্ৰত্যেক মঞ্চত, বিশেষকৈ নামনি অসমত দুবাৰ দুবাৰ গাঁৱেই আৰু। মঞ্চলৈ গ'লে চাগে এই গীতটো এই গীতটো আৰু প্ৰথমতেই বিচাৰে। এইটো গৌৰাংগ দা, 19 ছেপ্টেম্বৰৰ পিছৰ পৰা আমাৰ জীৱনটো যেন সেই তাৰিখটোতে কোনোবাখিনিত স্তব্ধ হৈ গ'ল, হয়নে? ভাবিব গ'লে মানে এতিয়াও মই সেই গভীৰতাৰ পৰা ওলাব পৰা নাই। যেতিয়া ৰুমত থাকোঁ অকলে এই বস্তুখিনিকে চাই আৰু দাদাক স্মৰণ কৰি থাকোঁ। কিন্তু সেইটো বৰ আমি জুবিন দাক ৰাখিব নোৱাৰাটো আমাৰ ডাঙৰ এটা লছ মানে, আৰু ডাঙৰ দুৰ্ভাগ্য অসমীয়া জাতিটোৱে। জুবিন দা জীয়াই থাকিলে হয়তো, জুবিন গাৰ্গ চোৱা শিশুৰ নিচিনা মানুহ, তেওঁক যিখিনিয়ে জানে আৰু সেইটো জানে। তেওঁক যদি উগ্ৰ বা অকণমান তুমি হেৰিভাৱে কোৱা, তেওঁ খংটো আছে, বহুত খং। কিন্তু শিশুৰ দৰে যদি তুমি মৰম কৰা, তেওঁ কথা শুনে, তেওঁ মানে কথা শুনিবই। সেই সত্তাটোক যে জীয়াই ৰাখিব আমি নোৱাৰিলোঁ, এইটো আমি কেতিয়াও ক্ষমা কৰিব নোৱাৰিম নিজক। আৰু মোৰ জীৱনকালত মই দাদাক বহুত কেয়াৰ লৈছিলোঁ। মই খাৰঘুলিত মোৰ সময়বোৰ মনত পৰি পৰি আহি থাকে। মা আহে, তেতিয়া মই গীতাৰনগৰত আছিলোঁ। মা আহি কাৱৈ মাছ ফ্ৰাই, কলডিল ভাজি দি পঠায়, দাদাক খুৱাওঁ। সৰু সৰু মাছ ফ্ৰাই ভাল পায়, লোকেল চিকেন ভাল পায়, সেইবোৰ খুৱাওঁ। মই খাৰঘুলিত তেতিয়া মেক্সিমাম সময় থাকোঁ। সেই সময়লৈকে মই তেখেতক ছিংগাপুৰ যোৱাৰ 10 দিন আগতো তেওঁক বাটাৰ নান আৰু চিকেন পেক কৰি দি পঠাইছোঁ। আমাৰ এইফালেদি অহা যোৱা কৰে সদায় এই ৰেষ্টুৰেণ্টত। ছিংগাপুৰলৈ যোৱা 10 দিন আগত মোৰ ফেমিলি আহিছিলে, ৱাইফ আহিছিল। ৱাইফ আৰু ছোৱালীজনীৰ লগত খুব খেলিছে সেইদিনা।
আৰু তাই মানে মোৰ ছোৱালীজনী 2.5 বছৰ এতিয়া 2.5 বছৰ পাৰ হৈছে 7 মাহৰ পৰাই দাদাৰ কোলাত উঠিছে আৰু তাই মানে গুৱাহাটীলৈ আহিলে দাদাক এবাৰ যদি কোলাত নুঠে তাই মানে জুবিন বৰ্তাই দৰ্জা খুলি ইটো ৰুমত যাব সন্মুখৰ ৰুমত যাব বিচাৰি ফুৰে এনেকুৱা এতিয়াতো তাই ডাঙৰ মানুহৰ নিচিনা অকল সিদিনা বিশ্বাস কৰা মই কৈছোঁ আৰু ৰাতি 3 বজাত টোপনিত আমি লালকাল তাইৰ মায়াবিনী গাই আছে 3 বজাত সপোনত মাকে চিঞৰিছে মই টিপ মাৰি আছোঁ কিজানি আহিছে দাদাক দেখা পাওঁ বুলি মানে কণমানিৰ পৰা আপোনাৰ বয়োজ্যেষ্ঠলৈকে এই জুবিন গাৰ্গ নামৰ যি সত্তাটো মানে সকলো ফালে বৈ আছে মানে জুবিন গাৰ্গে বহুতকেইটা জেনেৰেশ্যন ল'লে নহয় তুমি চোৱা শিশুখিনিকো ল'লে আমাতকৈ সৰুখিনিক ল'লে আমাক ল'লে মোৰ দাদাৰ বয়সৰ মানুহখিনিক ল'লে মোৰ মাৰ বয়সৰ মানুহখিনিক ল'লে বৃদ্ধখিনিক ল'লে তুমি ভাবা কিমানটা জেনেৰেশ্যন লৈ আছে ইমান সৰু কথা নহয় আৰু তেওঁৰ ওচৰত থাকিলে তুমি গম পাবা কেনেকুৱা এটা পাৱাৰ জেনেৰেট হৈ থাকে তুমি সঁচা অন্তৰে মই কৈছোঁ আৰু যদি তেওঁৰ ওচৰত থাকা যায় যেনেকৈ আমি মা কামাখ্যা মন্দিৰত এটা এক্সট্ৰা এনাৰ্জি পাওঁ জুবিন গাৰ্গৰ ওচৰত থাকিলে সেই পাৱাৰটো জেনেৰেট হৈ থাকে চব পৃথিৱীৰ মানে দুৰ্দশা তোমাৰ কিবা যদি মনত বেয়া ভাৱ কিবা দুখ লাগি আছে ধৰা আঁতৰি যাব তেওঁক লগ পোৱাৰ লগে লগে আৰু যেতিয়া তেওঁৰ ওচৰৰ পৰা আহিবা তোমাৰ কামৰ স্পৃহাটো মানে উদ্যমটো সাংঘাতিক তেনেকৈ দাদাক মইতো কেঁচা হালধি পিচি পিচি খুৱাইছিলোঁ এতিয়া সাধু যেন লাগিব বহুতে জানে সাধন দাই বহুত কেয়াৰ ল'লে খাৰঘুলিত পদ্মই চোৱা চিতা কৰিছিল সাধন দা আজিও আছে খাৰঘুলি ঘৰটোতে আছে জিমৰ পৰা ধৰি সেই এৰিয়াটো চাই ঘৰখন চাই আছে এতিয়া দাদা মানে গোটেই ৰাতি কাম কৰে মোক বহাই থৈ দিয়ে তই কাম শিকিব লাগিব দেই গৌৰাংগ তই কাম তই ৰেকৰ্ডিষ্ট তই হ'ব লাগিব তই মোৰ পাৰ্মানেণ্ট মানুহ নাই এতিয়া তই সোনকালে শিকি ল এই কথাবিলাক মনত পৰে আৰু বহাই থৈ দিয়ে কাঞ্চনজংঘাৰ কাম মিছন চাইনাৰ কাম তাৰ আগৰ গানখিনি সেইখিনি দাদাৰ খাৰঘুলি ষ্টুডিঅ'ৰ ভিতৰত বহি থাকোঁ চাই থাকোঁ কাম আৰু তেওঁৰ যিমান গেষ্ট আহে চিনাকি কৰায় মোক ই এনেকুৱা বুলি আৰু মোক চাহ বনাব গৌৰাংগ কিবা এটা খোৱা আমাৰ যিখিনি ছিনিয়ৰ ৰিপৰ্টাৰ অনুপম দাহঁত বা আমাৰ অতনু দাহঁতক বহুদিন খুৱাইছোঁ তাত চাহ তাহ বনাই মই আৰু তেওঁ ৰাতিপুৱা মই কেঁচা হালধি পিচি থওঁ খুৱাওঁ তেওঁক মানে কেনেকৈ জীয়াই ৰাখিম মোৰ মানে সেইটোৱে দায়িত্ব আছিলে একো কাম নাথাকিলেও মই তেওঁৰ লগত থাকোঁ কিবা এটা শিকিব পাওঁ কিজানি আৰু মানুহজনৰ লগত থাকি ভাল লাগে ন তোমালোকে জানা পাইছা শক্তি এটা পাওঁ আৰু মোৰতো একো নাছিলে সেই সময়ত চাইকেল এখন লৈ আহিছিলোঁ প্ৰথম তাৰপিছত দাদাই বোলে তই মোক ষ্টেজত যেতিয়া লৈ ঘূৰি ফুৰে তাৰপিছত লাহেকৈ মোৰ গায়কী চাগে দাদাই ক'ৰবাত কিবা ভাল পাইছিল চাগে নাজানো মোক ক'লে কি তই অকলে বেণ্ড তই বেণ্ড বনাই কৰিবই লাগিব তই আৰু মই তোক হেল্প কৰি দিম বেকআপ দিম তাৰপিছত মই সৰুকৈ এটা বেণ্ড বনাইছিলোঁ সেই বেণ্ডটো লৈ মানে আৰু লাহে লাহে অনুষ্ঠান আৰম্ভ কৰিলোঁ 2014-15 মানৰ পৰাই তেনেকৈ মই গোটেই অসমৰ ৰাইজৰ ওচৰত গীটাৰ মাইক্ৰফোন লৈ ঘূৰি ফুৰিছোঁ আজিলৈকে যিহেতু আৰু এটা প্ৰশ্ন সোধোঁ আমি জুবিন গাৰ্গৰ কাষত আমি অংগৰক্ষক হিচাপে বহুতকে দেখিলোঁ আৰু বহুতৰে মুখাখন এতিয়া আমি খোল খাইছে হয়নে আপুনিও যিটো বহু সময় ধৰি জুবিন গাৰ্গৰ লগত আছিলে জুবিন গাৰ্গৰ লগত সেই মানুহখিনিক আপুনি লগ পাইছিলে আপুনি তেতিয়া অনুভৱ কৰিছিলে নে জুবিন গাৰ্গৰ লগত যে সংগখিনি কোনোবা বেয়া সংগ যে কোনোবাখিনি আছিলে সেইখিনি আপুনি অনুভৱ কৰিছিল মানে দেখা ধৰিব নোৱাৰোঁ মানুহবোৰ মেইন কথাটো সেইটো ভাল সংগতো আছিলে আজি বহুতে কেয়াৰ লৈছিলে দাদাক কিন্তু এতিয়া যিমানে মানে দাদাক TRPৰ এটা উৎস হিচাপে লৈছে বৰ দুখ লাজ পাইছোঁ মানে কান্দিছোঁ মই দুখ লাগিছে দেখি মানুহৰ ৰূপবিলাক দেখি আজি 3 মাহ মোক ক'ৰবাত মিডিয়াত দেখিছে যে নাই দেখা সোমাই আছোঁ মই বহুতে মাতিছে মই অনুপম দাক একদম এক্সট্ৰিমলি চৰি কৈছোঁ যেনে তেনে লাষ্টত তেওঁক বোলো ঠিক আছে দিয়ক আহিব তোমালোককো তেনেকৈ সকলোৱেতো তেওঁক ভাল পায় বুলিয়ে যায় বা কেয়াৰ ল'ম বুলিয়ে যায় তেওঁৰ লগত কাম শিকাৰ উৎসাহ বা তেখেতক এবাৰ দেখা কৰোঁ বুলি যায় তাৰ মাজত যে এনেকুৱা ধুৰন্ধৰ সোমাই আছিল সেইটো অকল্পনীয় আৰু দাদাই চিনি পোৱা নাছিল নে মানুহক নে চিনি পায়ো নিমাত হৈ থাকিল এইটো কথা এতিয়া সুধিব মন যায় দাদাটো নাই কিন্তু বহুতে সেই সময়ৰ পৰা খাৰঘুলিটো আপোনালোকে জানে বহুত মানুহ আহে
জোনালী ষ্টুডিঅ'টো আহে। জোনালী লাষ্টত চেঞ্চৰ থকা গেট লগাই দিলে ন, তেতিয়া কমি গ'ল। তেতিয়া কিন্তু দাদাৰ ভাল ফ্ৰেণ্ডখিনি আহি ৰৈ থাকিব লাগে, সোমাব নোৱাৰে ফটকৈ, ফোন কৰে আৰু পি এছ অ' বা তেওঁৰ চালকে যদি ৰিচিভ নকৰে গুচি যায়। তেনে ভাল মানুহখিনি লাষ্টত কিন্তু কমিছিল। আৰু সিদ্ধাৰ্থেতো সদায় মোক দাদাই ষ্টেজত মাতে, সি ৰৈ থাকে, আহিব নিদিয়ে মানে এনেকুৱা। কিয় নাজানো তাৰ কি ঈৰ্ষা। মই দাদাৰ লগত এনি টাইম থাকোঁ আৰু তাৰ সেইটোক লৈ আহিয়ে সি মানে আৰু অকণমান তাৰ চকুত কথাত গম পাওঁতো, সেইটো সি ভাল পোৱা নাছিলে আৰু। প্ৰথমটো মাতবোল কৰিছিলে মোকো, ভালে আছিল। কিন্তু শেষলৈ কি হৈ গ'ল নাজানো। কিন্তু জুবিনদাক ইমানেই মৰমত ৰাখিছিল মোক বুকুৰ মাজত, সাহস নহ'ল কোনোদিনা কিন্তু বেয়াকৈ ক'বলৈ। আৰু মই ৰিয়েক্ট কৰা নাছিলোঁ, বেয়াকৈ কোৱা নাছিলোঁ। এক প্ৰকাৰে জুবিন গাৰ্গে যিখিনি মানুহ ভাল পাইছিলে, যাক ভাই ককাই দৰে ৰাখিছিলে, সেইখিনি মানুহ জুবিন গাৰ্গৰ কাষ চাপাটো সিদ্ধাৰ্থহঁতে বিচৰা নাছিল। একেবাৰে বিচৰা নাছিল। সেইটো বহুতে ক'ব, জ্যেষ্ঠসকলেও কৈছে এতিয়া। মই দাদাক কৈছিলোঁ এবাৰ, দাদা মই আপোনাৰ লগত এনি টাইম থাকোঁ, কিবা প্ৰব্লেম আছে নেকি? একদম মই এই দাদাই দিয়া বস্তু চুই গৈছোঁ। তোক কোনোবাই কিবা ক'লে মোক কবি, তোক মইহে ৰাখিছোঁ, তই থাক মোৰ লগত থাক। আপোনাক মই দাদাই দিয়া বস্তু চুই গৈছোঁ। সেইটোত মই সংগীতক মিছা নকওঁ। তেনেকৈ ৰাখিছিলে দাদাই। তো ৰাতি মই যেতিয়া থাকোঁ, বহি থাকোঁ বা দাদাৰ ইটো সিটো, দাদাৰ কিবা কেতিয়াবা মেডিচিন আনিব যাওঁ, কাণপুৰি ভাল পায়, ৰাতিপুৱা কাম কৰি আমি শুওঁ, দাদাই কাম কৰি থাকে, ৰাতিপুৱা কাণপুৰি আনিব পঠায় উজান বজাৰৰ পৰা। মৌচুম্বী ভাল পায়, মৌচুম্বী পূৰা ৰস চেপি লোকেল চিকেন ভাল পায়। তেওঁ মোক বহুত খুৱাইছে, কিন্তু তেওঁ মই ইমানখিনি খুৱাব নাপালোঁ। ইণ্টাৰভিউ কিছুমানত মানে লাইভ শ্ব' কিছুমানত কৈছে তেওঁ, এইবোৰ ভিডিঅ' মই চাই থাকোঁ আৰু অকলে কান্দি থাকোঁ চাই। কিন্তু সেই সময়ত এতিয়া যিমানে যি কৰি আছে, এতিয়া কোনোবাই শুনিছোঁ দাদাৰ কিবা কিবি ভিতৰুৱা কথাত চৰিত্ৰ হনন কৰিছে। সেইটো চৰিত্ৰ হনন কৰিবৰ কাৰণে ইমানখিনি জানো শকতি আছে সেই মানুহখিনিৰ? জুবিন গাৰ্গ জীয়াই থাকোঁতে ষ্টুডিঅ'য়ে খাৰঘুলিত, জোনালীত ভৰি চেলেকি থাকে কিছুমান, সেই মানুহখিনি। তেতিয়াহ'লে আপুনি মানৱ জাতিটোক কি বুলি ক'ব? লাজ লগা নাই নে ইহঁতৰ? একেই ছিংগাপুৰত যিটো কৰিলে, ইহঁতো সমানে দায়ী। কিন্তু ছিংগাপুৰৰ আমাৰ ইয়টত থকা যিখিনি অসমীয়া মানুহ, যিখিনি আমাৰ অসমৰ অৰিজিনেল মানুহ হয়, যিখিনি ইয়টত আছিল, দাদাৰ এইটো হোৱাত তেওঁলোকে লৈ আহিব লাগিছিল, তেওঁলোক প্ৰথম আহিব লাগিছিল, হয়নে নহয় কওক? 25 দিন পাছত এজনকৈ আহি সিহঁতৰ ভাষ্যটো দেখিছে, হাঁহি কেনেকৈ কথা কয়। খুব দুখ পাইছোঁ মানে নেক্সট মানৱ জীৱন ল'ব মোৰ মনেই নাই, সঁচা কৈছোঁ আপোনাক। মানে জুবিন গাৰ্গৰ ক্ষেত্ৰত এইটো হ'ব নালাগিছিল নহয়। বৰ দুখ লাগিছে গৌৰাংগদা আমাৰো, যিটো জুবিনদাৰ পৰিয়ালৰ ফালৰ পৰা পামী বাই, জুবিনদাৰ ভগ্নীয়ে সামাজিক মাধ্যমত পোষ্ট কৰিবলগীয়া এটা অৱস্থা হৈছে। ইয়াতকৈ আৰু কি আছে? নিজৰ ভাই ভনী, নিজৰ ৱাইফে জাতিটোক কিমান তললৈ গৈছে আপুনি ভাবক। এতিয়া থকা হয়, এতিয়াও গ'ল হয় ভৰি চেলেকিবলৈ, গম পাইছে নাই? দাদাক উঠাই দিয়েতো কিছুমান মানুহে। কিহৰ কাৰণে কৰি আছে? স্বাৰ্থ আৰু কি আছে? স্বাৰ্থ। মানুহবিলাক ফটো এখন লৈ প'ষ্ট কৰিব লাগিব, যে ভিডিঅ' এটা কৰি পেলাই দিব লাগিব, সেইটোৱেতো এতিয়াও চলি আছে। আমাকে কিমান মানুহে ফোন কৰে, দাদা আছেনে কমিটিৰ মানুহ গৌৰাংগ খাৰগুলিত পাম নে ক'ত পাম জোনালীত? কিন্তু বহুত কেয়াৰ লোৱা মানুহ দেখিলোঁ। নৰদাহঁতে কিমান খোৱালে দাদাক। আমাৰ শিৱসাগৰৰ জোনস্কাইৰ আমাৰ যিখন হাজৰিকাদাহঁত, ঋষিকেশ, আপোনাৰ বহুত মানুহ ভাল মানুহ আছে দেই। সেইসকল এতিয়াও ওলোৱা নাই। আজি নৰদা অপাৰেশ্যন হৈ গ'ল, সোমাই আছে ৰুমত। ৰূপদাই ভাল পাইছিলে, অৰূপ নাথ বঙাইগাঁও, ৰূপদা ঢুকাই গ'ল। এইসকলৰ লগত আমি ভাতৃত্ববোধটো বেলেগ আছিল আমাৰ। কিন্তু ইমান মানে বেয়া কাম কৰিছে অসমীয়া জাতিটোৱে, সকলোক নকওঁ মই, যিখিনিয়ে কৰি আছে। কিবা ল'ৰা এটা ফেচবুকত কিবা লিখিছে, মই তাক আজি মেছেজ কৰিছোঁ, সি চিন কৰি পেলাই ৰিপ্লাই কৰা নাই আজি। চৰিত্ৰ হনন কৰিবলৈ কাৰণে তহঁতে জুবিন গাৰ্গক জানো ভালকৈ? নাজানো। জুবিন গাৰ্গেতো ফ্ৰেণ্ডলি ভাবে। ময়ো যদি কোনোবা ছিষ্টাৰ এজনী নিওঁ, দাদাই উঠি এনেকৈ ফটো এখন উঠাটো সৰু কথা। মোৰ মাক সাৱটি ধৰে, মোৰ বাক, মোৰ ৱাইফক, সেইবুলি দাদাৰ কেৰেক্টাৰ বেয়া নেকি? লিজেণ্ডবোৰ এনেকুৱা নহয়। আপুনি বাহিৰৰ ৰক ষ্টাৰবিলাক দেখিছে কেনেকৈ থাকে? জুবিন গাৰ্গটো ৰক ষ্টাৰহে আছিলে। তেওঁলোকে চাগে ভাবাই নাই সেই জুই কুৰা যে এতিয়াও যে সেই গৰিমা বৌৰ মুখখন এতিয়াও চাব নোৱাৰা অৱস্থা। সেই দিন মই ফেচ কৰিব পৰা নাই। বৌক মই কেনেকৈ মানে, বৌক মোৰ নাজানে কিছুমান কথা। ঘৰত মোৰ মা দেউতা অসুখীয়া হৈ গ'ল, মাৰ 5 কিলো কমি গ'ল দাদা নোহোৱা হোৱাৰ পৰা।
আৰু জুবিন গাৰ্গক চৰিত্ৰ হনন কৰা কিবা কৰা এইবোৰ যে মানে শুনিছোঁ মইতো স্কিপ কৰোঁ চব পষ্ট, কিন্তু কোনোবাই স্ক্ৰীণশ্বট পঠালে মোক আজি সেই ল'ৰাটোক লগালগ মই টেক্সট কৰিলোঁ, ৰিপ্লাই কৰা নাই। সেইটো কিন্তু মাৰাত্মক অপৰাধ, কিন্তু বিনা কাৰণত মানুহজনক শান্তিত ইমান চাকি বন্তি জ্বলাই তেওঁ আকৌ ঠেকেচি আছে কিছুমানে। সেই দিনটোৰ পৰা 19 ছেপ্টেম্বৰৰ দিনটোৰ পৰা যেতিয়া জুবিন দাক আনিছে লক্ষাধিক মানুহ, সোণাপুৰত এতিয়াও আপোনাৰ শ হাজাৰ মানুহ দেখিবলৈ পোৱা গৈছে। তাৰ মাজতো কিছুমান মানুহে সেইখিনি কিয় কৰি আছে মানে সেইটো এটা ডাঙৰ প্ৰশ্ন হৈছে কিন্তু এইটো বৰ্তমান সময়ত। নাজানো কি সোমাই আছে, নাজানো মূৰত কি সোমাই আছে গৰুবিলাকৰ। গৰু বুলি নকওঁ, গৰুটো বহুত ভাল, গৰু কুকুৰ এইবোৰ ভালেই হয়। যিসকলে এইবোৰ কৰি আছে আমি জীয়াই থাকোঁতে দেখিব লাগিব, সেইটোৱে ক'লোঁ আপোনাক। আমি জীয়াই থাকোঁতে দেখিম। জুবিন গাৰ্গে কি কৈছিলে যে সততাৰে মানুহ জীয়াই থাকিব লাগে, পইচাৰ কাৰণে কেতিয়াও বেয়া কাম নকৰিবি হা। আৰু তহঁত নিউ জেনেৰেশ্যন, তহঁতে ৰক টাইপ গান কৰ, অকলে পাৰফৰ্ম কৰ, আৰু মই যদি চব পিনে লাগিব পাৰিছোঁ তহঁতেও পাৰিবি, আৰু তহঁতে আগবঢ়াই নিব লাগিব। এদিন খাৰঘুলিত তেওঁ তেজপুৰৰ এজন ভাইটি আছিল, মোক সাৱটি ধৰি কান্দিছিলে দাদাই যে তহঁতেতো নিউ জেনেৰেশ্যন হয় আৰু মইতো চব বিলাই যাম ৰাইজক, তহঁতে আগবঢ়াই নিব লাগিব। প্ৰায় 2:30 বজাত কান্দিছিলে এদিন। অঁ বহুত আৱেগিক, এই কেঁচুৱা আৰু দাদা কেঁচুৱা, যিসকলে জানে আৰু। শিশুসুলভ জুবিনটোক কেনেকৈ পাইছিলে অকণমান কওকচোন। এই তেওঁ মানে কি আৰু, এতিয়া মই কথা এটা কৈছোঁ, শিশুৰ নিচিনাই মানে আপোনাক কি ক'ম, যদি আৰু মোৰতো কোনোবাই হেৰি কৰি দিয়ে, দাদাক যদি ৰাফকৈ কিবা এটা এইটো আপুনি, এতিয়া খং উঠি যাব, বহুত খং আছে দাদাৰ, পিটিছেওতো কেইটামানক বান্ধি। কিন্তু মানে এনেকুৱা আছিলে, আগফালে আমি দুটা বহি থাকোঁ সদায়, ৰাতি কাম কৰি শুই উঠি ব্ৰহ্মপুত্ৰখন চাই গছকেইডাল চাই বহি থাকে দেই। আকৌ ইজোপা গছে সিজোপা গছক ডিষ্টাৰ্ব কৰিছে নেকি সেইটোও চাব। গছ কোনজোপা মেল ট্ৰী, কোনজোপা ফিমেল ট্ৰী তেওঁহে চিনি পায়, মতা গছ মাইকী গছ, এনেকুৱা ধৰণৰ মানুহ। সেইবোৰ আমাৰ ব্ৰেইনে এইটো ৱেভ লেংথত নাই, ঢুকি নাপাওঁ। সেইটো কাৰণে জুবিন গাৰ্গ কিছু বিশেষ হাকুৱাত এখন ল'ব, যদি ইজোপা গছে সিজোপা গছক ডিষ্টাৰ্ব কৰে পাতবিলাক অলপ কাটি দিয়ে, মানে ডালবোৰ নাই, কোনেও কাকো ডিষ্টাৰ্ব কৰিব নোৱাৰিব, এনেকুৱাকৈ ৰাখিছিলে। সেইবোৰৰ পৰা জীৱনটো শিকিব পাৰি আচলতে। আৰু তেওঁক মই কেতিয়াবা কওঁ যে আপোনাক কৃষ্ণৰ ৰূপতো দেখোঁ, শিৱৰ ৰূপতো দেখোঁ, আপুনি দাদা প্লিজ কওক পূৰ্বজন্মৰ কথা, আপুনি 100% জানে, কওক। একো নকয়, এনেকৈ হাঁহি থাকিব গছজোপালৈ চাই। মই তেতিয়া অনুভৱ কৰিছিলোঁ বোলো দাদাই জানে, কিবা নহয় কিবা এটা জানে। আৰু মই তেতিয়াই জানো, মই ভৰিখন ফটো মাৰি থৈছোঁ এদিন তলোৱা, মই জানো যে এজন ভগৱান। তেতিয়াই ইয়াত মনে নবহে মোৰ। ভগৱান মই তেতিয়াৰ পৰা কওঁ, মই শিৱ বুলি মাতোঁ, মানে মহাদেৱ বুলি কওঁ, কেতিয়াবা মহাদেৱা প্ৰভু। আৰু তেওঁক গৈ পাই সদায় ভৰিত চুমা এটা খাই ভৰিখন টিপোঁ, ভৰিখন আঙুলিবোৰ বৰ ধুনীয়া আছিলে দাদাৰ, বহুত দীঘল। আৰু সেই জীৱনৰ কথা পাতোঁ, গানৰ কথা কমেই পাতোঁ আমি, মানুহ কেনেকৈ জীয়াই থাকিব লাগে, মানুহবিলাকৰ এইবোৰৰ ওপৰত পাতোঁ। আৰু শিকাইছিলে লাইফটো আচলতে। আৰু এটা কথাই কৈছিলে, মা দেউতাক মেইনলি মা দেউতাৰ শুশ্ৰূষাটো আটাইতকৈ ডাঙৰ, এইটো শিকাইছিল। সেই কৃপাতে কিজানি মই মা দেউতাক আজি বচাইছোঁ। দুয়ো কেঞ্চাৰ ৰোগত আক্ৰান্ত হ'ল যোৱা বছৰ, সেইটো কিন্তু অকল্পনীয়, আচৰিত কথা। জুবিনদাৰ কৃপাতে কিন্তু বাচি আহিছে, তেওঁ আশীৰ্বাদ আছিল চাগে কোনোবা জেগাত। আৰু দাদাক মই সেইটোৱে ক'লোঁ, মই যেতিয়া যাওঁ তেওঁলৈ কিবা নহয় কিবা এটা খানা, একদম ম'ম' যি নহওক, ম'ম' এডু পিছলৈও লৈ যাওঁ। মানে যিমানখিনি যত্ন ল'ব লাগিছিলে আপুনি ভালকৈ লৈছিল আৰু। একদম হেপী মই এইটো ক্ষেত্ৰত। মই আপোনাৰ ইয়ালৈ আহোঁতে কিছু তথ্য মই লৈ আহিছোঁ। মই গম পাইছোঁ আপোনাৰ বিয়াত জুবিন দা গৈছিলে, গৈ পেলাই আপোনাক নাই দাদা বিয়াত যাব নোৱাৰিলে। দাদাই কিন্তু টংলাৰ পৰা মোক ৰাতি মেছেজ কৰিছে 12টা বজাত, চৰি যাব নোৱাৰিলোঁ আজি শ্বুটিং। দাদাই আগতেই গৈছে মোক, তাৰ কাৰণে মাতি দাদাক মানে হাঁহি ক'লোঁ, দাদা বিয়া পালেহি কি গিফ্ট দিব, আহিবি কালি চিকমিক ষ্টুডিঅ'ত। 1 লাখ টকা মই গণি হিচাপ কৰিছোঁ, 1,01,500 টকা আছে গাঁতটোত। দাদা ইমানখিনি পইচা নালাগে আপোনাক, কিন্তু মই ৰিটাৰ্ণ কৰিম, কিবা এটা ৰাখিম, বাকীটো ৰিটাৰ্ণ কৰিম, সেইবুলি ক'লোঁ। তাৰপিছত মই বিয়াৰ বজাৰ চজাৰ কৰিছোঁ, মানে সন্ধিয়া মই চাওঁতে 500 টকা তিনিখন বেছি আহিছে। অঁ দাদা মেছেজ কৰিছোঁ মই ফেঞ্চিৰ পৰা, ৰাখি থ বুলি কৈছে। তাৰপিছত বিয়া আৰু পেণ্ডেল দেখাইছোঁ, ভিডিঅ' কলত কিবা দেখাই আছোঁ আৰু। কিন্তু টংলাত শ্বুট আছিলে, মই যাব নোৱাৰিম, কিন্তু তোক আগতেই কৈছোঁ, মই আগতীয়াকৈ তোক গিফ্ট দি দিছোঁ।
দাদা মই পইচাটো কিন্তু যি নহওক যিমানখিনি পাওঁ ৰিটাৰ্ণ কৰিম দেই, আপুনি কিবা এটা মই ৰাখিম, বাকীটো আপুনি ল'ব লাগিব। দাদাই গালি পাৰিছে মোক, 3 দিনমান গালি পাৰিছে, তোক মইতো বিচাৰিছোঁ নেকি, তোকতো মই বিচৰা নাই। তেও মই 25,000 টকা এটা আৰু আমাৰ এখন অনুষ্ঠানৰ কাৰণে মোৰ পকেটৰ পৰাই 50,000 দিছিলোঁ, 75,000 টকা এই জোনালী ষ্টুডিঅ'ত। ফটোখন আছে, মই দেখাই দিছোঁ। জোনালী ষ্টুডিঅ'ত দাদাক দিছিলোঁ। আপোনালোকে সুধিছে কাৰণে মই কৈছোঁ আৰু কথাখিনি। সেইদিনা দাদাই মোৰ ছোৱালীৰ লগত খেলিলে বহুত টাইম। খেলি নন্দেশ্বৰ বৰা যিজন PSO আছে, তেওঁ ক'লে এই বৰা তাতে ৰাখি থওঁচোন, মই এতিয়া গান চানৰ কাম আছে, ময়ো গুচি গ'লোঁ, অনুষ্ঠান আছিল। তাৰ পাছত নন্দেশ্বৰ বৰাই লিখি মেলি থৈ দিলে, সেইদিনা মই গুচি গ'লোঁ। পিছত দাদাৰ গাটো বেয়া হ'ল, অনুষ্ঠানখনত যাব নোৱাৰিলে। এতিয়া পইচাটো থাকিল বেলেগৰ হাতত, জুবিনদাৰ হাতত থাকিলেতো মোৰে পইচা বুলি বা দাদাক মই দিব আছে, দি দিলোঁ। কিন্তু বৰাক পিছত ফোন কৰোঁতে মোক ক'লে যে সিদ্ধাৰ্থে ল'লে। দেউতাৰ বিবৰত অপাৰেশ্যন, সেইদিনা মই ফোন মাৰি আছোঁ সিদ্ধাৰ্থক। সেই গৌৰাংগ কাইলৈ পাবা, পৰহিলৈ পাবা। এইখন ফটো, এইখন দাদাক পইচা দিয়াৰ ফটোখন, এখন। সিদ্ধাৰ্থে মোক আজি দিম কালি দিমকৈ আৰু পিছত ফোন ৰিচিভ নকৰা হৈ গ'ল। দাদাক এইবোৰ কথানো কি ক'ব, দাদাক এইবোৰ ভাল নালাগে ক'বলৈ। তথাপিতো এদিন মই বোলো দাদা পইচাটো কিন্তু দিয়া হৈছিলে, অনুষ্ঠানৰ কাৰণে দিছিলোঁ 50 এটা আৰু 25। হ'ব দে মই তাৰ পৰা লৈ ল'ম। কিন্তু জুবিনদাই নাপালে, গৰিমা বৈও নাপালে, মোকো ৰিটাৰ্ণ নকৰিলে। জুবিনদা জীৱিত অৱস্থাত জুবিনদাক লুটিপুতি খালে। এতিয়া চাওক, আমি পইচা পাতিততো মই সোমোৱা নাই কেতিয়াও। সেই কথাবোৰ দাদাৰ লগত যিখিনি মানুহ থাকে, ঘৰৰ মানুহখিনিয়ে মেইনলি চাব লাগিব আৰু হিচাপটো। আৰু দাদাটো মানে দাদাক হয়তো ঠগিলে বহুত পইচা। নে এবাৰ মোক কৈছিলে খাৰঘুলি দাদাৰ ইছুজুখনত আমি ক'ৰবাৰ পৰা আহিছিলোঁ, তেতিয়া দাদাই মোক গাড়ীতে কৈছে, পইচা পাতি হিচাপবিলাক পোৱা নাই, অলপ দিন হ'ল, কিন্তু 5 বছৰমান আগৰ কথা। বোলো আপুনি হিচাপটো লওক আৰু হিচাপটো লওক। আৰু এতিয়া সিদ্ধাৰ্থে ষ্টেজত যেনেকৈ কৰে বিহেভিয়াৰ মানুহক, তেনেকৈতো ৰাখিব লাগিছিল মানুহক, মানে অন কেমেৰা অফ কেমেৰা একেই থাকিব লাগিছিল। কি কাৰণে হ'ল আৰুতো ভগৱানকে দিছোঁ, নহয় জানো। কিন্তু দাদাৰ লগত খুব ক্ল'জ হোৱা মানুহক সি অলপ ঈৰ্ষা আছিল তাৰ। কিবা এটা শুনো, কিন্তু এই নেদেখাজনৰ ওচৰত আৰু সকলো তেওঁৱে বিচাৰ কৰিব ন। এইটো গান বহুত দিন গোৱাও নাই বাৰু। দাদা য'তে আছে আৰু শান্তিত থাকক, সেইটোৱে ভগৱানক প্ৰে কৰিছোঁ। নেচাওঁ তোমাক এবাৰো, নেচাপোকাষ এধানো, পাহৰি যাওঁ মচি মচি থওঁ তোমাক মনৰ পৰা মোৰ। নেচাওঁ তোমাক এবাৰো, নেচাপোকাষ এধানো, পাহৰি যাওঁ মচি মচি থওঁ তোমাক মনৰ পৰা মোৰ। ভাবিবলে ভয় জানো সঁচা হয়, এই ভাৱনাই কলিজা কৰে আঁতুৰ। হ'ব পাৰে এনে কথা, জীৱনে মোক এৰে যদি। হ'ব পাৰে এনে কথা, মৰমে মোক চুৱে যদি। নেচাওঁ তোমাক এবাৰো, নেচাপোকাষ এধানো। কিনো পৃথিৱী নেজানো নিচিনো, তোমাতে মোৰ সকলো। দুফালে দুয়ো কাষে ধুনীয়া সেউজীয়া, তোমাৰ নামৰ সপোনো। পৃথিৱী যদি ক'লা হয়, নৈ জান জুৰিও শুকাই।
পৃথিৱী যদি কলা হয় নৈ জান জুৰিও শুকাই হ'ব পাৰে এনে কথা জীৱনে মোক এৰে যদি হ'ব পাৰে এনে কথা মৰণে মোক চুৱে যদি হ'ব পাৰে এনে কথা জীৱনে মোক এৰে যদি হ'ব পাৰে এনে কথা মৰণে মোক চুৱে যদি নেচাওঁ তোমাক পাহৰি যাওঁ মচি মচি থওঁ তোমাক বৰ আৱেগিক হৈ গৈছে জুবিন দাক যিটো সুৰে গীতটো গোৱা হ'ল জুবিন দাৰ এই গীত এটি যিটো গৌৰাংগৰ আগত আমি বহুখিনি কথা পাতিলোঁ জুবিন দাৰ লগত থকা সেই স্মৃতিখিনিও আমি সুৰিলোঁ আমি কিছু উপহাৰ আমি চাবলৈ চেষ্টা কৰিম জুবিন দাই গৌৰাংগৰ আগক কিছু উপহাৰ দি থৈ গৈছিলে আৰু এই উপহাৰসমূহ সযতনে ৰাখি থৈছে গৌৰাংগৰ আগে আমি সেইসমূহ চাবলৈ চেষ্টা কৰিম মোৰ ভিডিঅ' জাৰ্নেলিষ্টক অকণমান আগুৱাই আহিবলৈ মই অনুৰোধ জনাইছোঁ অকণমান যদি দেখুৱাই দিয়ে দাদাই এইখন অডিঅ' ইণ্টাৰফেচ ইয়াত লাভ জেডজি বুলি লিখি দিছিল তেওঁ মোৰ তেতিয়া এইটো ছেট আপ নাছিলে তেওঁ ক'লে গীতৰ ৰেকৰ্ডিংটো জল্দি শিক মোক ল'ৰা এটা দৰকাৰ দাদাই ফোন কৰিছিলে যে নিহাৰক বিগ চাউণ্ডৰ পৰা তই ল'বি কি লাগে মই বেছি বস্তু লোৱা নাছিলোঁ দাদাই ফোন কৰি দিয়াৰ পিছত মই এই চাউণ্ড কাৰ্ডখন এই অডিঅ' ইণ্টাৰফেচ প্ৰিজনাছৰ এইখন আৰু এটা মাইক এইটো মাইক আছিলে এ কেজিৰ মাইকটো দিছিল তেওঁ এইটো মাইক এইসমূহ বস্তু খাৰঘুলিৰ ষ্টুডিঅ'ত আছিল নাই খাৰঘুলি ষ্টুডিঅ' নাছিলে মোক কিনি ল'ব দিছিলে ব্ৰেণ্ড নিউ আৰু এইবোৰ দাদাই আকৌ ৰাতিপুৱা চাই তেওঁ চাইন কৰি দিছিল ইয়াতে এইটো মাইক্ৰত মই ছোৱালী চাবলৈ সৰু পোনা চব এইটোত গোৱা আৰু খুব মৰমত ৰাখিছোঁ মই একচুৱেলি মোৰ ছেটআপটো এইকেইদিন খুলি দিছোঁ এই বস্তুখিনি মই প্ৰিজাৰ্ভ কৰিব লাগিব ভালকৈ এইখিনি মানে জুবিনদাৰ নামত যাতে নেক্সট জেনেৰেশ্যনেও দেখে তেনেকুৱাকৈ মই এটা চিন্তা কৰিছোঁ অঁ এই টুপিটো মোক এই আজি কেইদিনমান আগত এইটো দাদাৰ জোনালী ষ্টুডিঅ'ৰ সন্মুখত গাড়ীখন খুলি গৈছে তোলে মাল এটা আছে ৰহ এনেকৈ গৈছে এইটো ভাল লাগিব এই কাঞ্চা এইফালে বুলি এইটো এনেকৈ আৰু পিন্ধাই দিছে তেওঁ অঁ এনেকৈ পিন্ধি আছোঁ হেডফোনডাল এইডাল হেডফোন তেওঁ বম্বেত লৈছিলে এইডাল হেডফোনৰ ষ্টৰি আছে এটা দীঘলীয়া হেডফোনডাল মানে এটা ছাইড নুশুনো বুলি কৈছিলে খাৰঘুলিত এইডাল লগাই গায় বেছিভাগ গান আৰু বম্বেত এইডাল বহুত দাম দি কিনিছিলে তেওঁ নুশুনা এটা ছাইড দি শুনি থাকে আৰু মোক ক'লে কি এইডাল বেয়া হ'লেই নেকি ভাল কৰিব পাৰিবি জানো বোলো চাব লাগিব তাৰপিছত ক'লে কি তই লৈ যাবিচোন যদি ভাল কৰিব পৰা ভাল কৰি আনিবি তই চালোঁ একো প্ৰব্লেম নাই খালি এই কনভাৰ্টাৰটো বেয়া হৈছিলে কনভাৰ্টাৰ বেলেগ নতুন লগালোঁ তাৰপিছত দাদাক মই ক'লোঁ আৰু দাদা এইডাল ঠিকে আছে এইডাল তই ৰাখিবি তই ইউজ কৰিবি দে খালি খুব ভালকৈ ৰাখিবি বহুত মোৰ মৰমৰ ভালকৈ তই ইউজ কৰিবি অডিঅ' টেকনিক্স এইডাল ডিঙিত পিন্ধা এইডালত বহুত আপোনালোকে দেখিছে এইডাল মঞ্চত বহুত পিন্ধিছে আৰু মানে কি আমি দুটা জেং বস্তুবোৰ খুব ভাল পাওঁ পিন্ধি আৰু মোৰ যিমান মইতো বহুত ইয়েৰিংছ ফিংগাৰ ৰিংছ বহুত পিন্ধোঁ প্ৰত্যেকটো বাৰ্থডেত মই তেখেতক ফিংগাৰিং ইয়েৰিং ব্ৰেচলেটছ এইবিলাক গিফ্ট কৰোঁ অল জেং বস্তু সদায় দুটা কিনো এটা যদি মোৰ কাৰণে এটা জুবিনদাৰ কাৰণে অঁ প্ৰত্যেকটো বাৰ্থডেত মই প্ৰায় 8-10টা তেখেতক এনেকুৱা এইবিলাক বস্তু দিওঁৱেই আৰু তেওঁ কাণত বা হাতত থকা দুটা হ'লেও বস্তু মোৰ থাকিবই সেইটোক লৈ মই খুব মানে ভাল লাগে মনটো কাণখন কেতিয়াবা ৰিং এটা লৈ যাওঁ নোসোমাই একো নহয় হেঁচা মাৰি দে যাব এনেকৈ কৰি একদম এনেকৈ ৰৈ থাকিব তেওঁ তাৰপিছত তেওঁ বহুত পিন্ধালোঁ দাদাক কম দামৰ ভাল পায় কিন্তু এই সৰু দোকানৰ পৰা অনা বস্তু ভাল পায় দেই ব্ৰেণ্ডেড নহয় মানে চিলভাৰ ভাল পায় বেছি এবাৰ এটা মই চিলভাৰ পিন্ধি আছিলোঁ লেতেৰা পেতেৰা হৈ গ'ল
সেইটোকে বোলো কৈছে নাই এইটো কালাৰ ভাল লাগিব, পিন্ধাই দিছিলোঁ দাদাক। এডাল পেটিও দেখিছোঁ, পেটিডালো জুবিন দাই দি থৈ এইটো দাদাই ইউজ কৰে এইডাল এই অৱস্থা উমলি গৈছে চাওক। দুদিনমান মাৰিলোঁ মই, দুদিনমান পিন্ধাৰ পিছত আৰু বোলো নাই দাদাৰ বস্তু মই ভালকৈ ৰাখিব লাগিব, তেতিয়াই কিন্তু মই সোমোৱাই দিলোঁ। এইসমূহ বস্তু আপুনি সযতনে ৰাখি থৈছে, কিদৰে পিছৰ পৰ্যায়লৈ সাঁচি থ'ম বুলি ভাবিছে? মই মানে তেওঁতো অমৰ, তেওঁতো সদায় চাই থাকিব, মই বস্তুখিনি খালি যাতে জুবিন দাক যিখিনি মানুহে কাষৰ পৰা নাপালে তেওঁলোকে চাব পাৰিব। জুবিন দা থকা নিচিনাই লাগি আছে যিহেতু, আৰু নেক্সট জেনেৰেশ্যনে যাতে তেখেতে ইউজ কৰা বস্তুখিনি দেখা পায়, তাৰ কাৰণে মই এটা নিজাববীয়াকৈ দেই এইটো কাৰো হেৰি নকৰোঁ, মই এটা ভাবিছোঁ আৰু তেনেকৈ কিবা এটা থাকক, তেওঁ থকা নিচিনাই লাগে সদায়। আমি অনুষ্ঠানটো শেষ কৰিম এতিয়া, সদৌ শেষত জুবিনদাৰ হৈ কি ক'ব? দাদা য'ত আছে খালি ভালে থাকা আৰু কিনো ক'ম মই। সদায় এই ৰাস্তাই অহা যোৱা কৰে, আমি মিঠাই দোকানত লেকচাৰ মাৰোঁ, দাদা ঘৰত। ছিংগাপুৰ যোৱা 10 দিন আগত মই তেখেতলৈ বাটাৰ নান চিকেন পেক কৰি, সেইদিনাও পইচা নাই দাদা হাতত, বিশ্বাস কৰিব আপোনালোকে। মই বোলো হ'ব দিয়ক আপুনি খাবগৈ খালি, গাড়ীখনৰ দৰ্জা খুলি। কিন্তু কথাষাৰ ইমান ধুনীয়াকৈ ক'লোঁ, দাদাই গাড়ীখন লগালগ ঘূৰাই কিন্তু জোনালী ষ্টুডিঅ'লৈ গ'ল, খাই কিজানি শুলেগৈ তেওঁ। সেইদিনাৰ পৰা দাদাক লগ নাপালোঁ আৰু এতিয়া ৰৈ থাকোঁ কিজানি আহে। আৰু জুবিন গাৰ্গৰ লগত যদি তেনেকুৱা সঁচাকৈ ভুল কৰিছে সেই সময়ত, সিহঁতে কিন্তু কাকো কোনেও ক্ষমা কৰিব নোৱাৰিব, বিশেষকৈ ভগৱানে ল'বই তেওঁৰ হিচাপটো। আমি জীয়াই থাকোঁতে দেখিম, কাৰণ দাদা জীয়াই থকাৰ পৰা আজি দাদা কায়িকভাৱে নাই আমাৰ মাজত, তেখেত সত্তাটোক আমি জীয়াই ৰাখিমেই যেনেকৈ নহওক। দাদাই ভাল পোৱা কামবিলাক মোক কি কৈছিল মই মনত পেলাই আছোঁ আজি 3 মাহ, আৰু বহুত কথা ওলাব, মোৰ বহুত কথা পাহৰিও যাওঁ। আৰু মই এটাই কওঁ যে দাদা তুমি শান্তিত থাকা য'ত আছা, ভাইটি হিচাপে একোতো দিব নোৱাৰিলোঁ তোমাক, কিন্তু বহুত আশা কৰিছিল আমাক লৈ, কিন্তু নিউ জেনেৰেশ্যনটোক লৈ তেওঁতো বহুত দি গ'ল। মই ক'লোঁ নহয় তোমাক, মই যেতিয়া ষ্টুডিঅ' কাম কৰি যাওঁ জুবিন দাই ভাতকেইটা জুবিন দাই খুৱাইছিলে, সেই সময়ৰ পৰা মই তেওঁক প্ৰত্যেক টাইমত মই যেতিয়া থাকোঁ তেওঁৰ লগত, বেলেগ কথা নাই, খালি খোৱাটো মেইন। মোক যাতে কিবা এটা খাব লাগিছিল, কি খালে নাই ঠিক আছে মই লাচ্ছা পৰঠা আনি আছোঁ বা আলু পৰঠা আনি আছোঁ, কিবা কিবি আৰ জে বিষ্ট্ৰৰ পৰা নি খুৱাওঁ দাদাক। আৰ জে বিষ্ট্ৰৰ সিহঁতেও কিন্তু বহুত খুৱালে দাদাক, বহুত হেল্প কৰিছে। কিন্তু সেই মানুহজনক যে এনেকৈ নি কেয়াৰ ল'ব নোৱাৰিলে, সেইটো কিন্তু দুৰ্ভাগ্য। আৰু মিনিমাম তেওঁক 15টা বছৰ আমি ৰাখিব পাৰিব লাগিছিলে। এতিয়া বহুতে যে জুবিন দাৰ লগত মই এনেকৈ আছিলোঁ, জুবিন দাক এনেকৈ, কেইজন মানুহ জীয়াই থাকোঁতে জুবিন দাৰ, মই অনুৰাগীখিনিৰ কথা বাদ দিছোঁ, ফুটেজ খাই থকা কেইজন মানুহে তেওঁ ভাল পোৱা লোকেল চিকেন অকণমান, ফল মূল কেইটামান, তেওঁ ভাল পোৱা কিবা এটা খোৱালে কওকচোন। কেয়াৰ নামত জিৰ', নিজেই খাৰঘুলিত ষ্টুডিঅ'ত খাই বৈ, কিছুমান মানুহ দেই খাই বৈ জুবিন গাৰ্গে খাইছেনে নাই মতলব নাই, খাই বৈ গুচি আহিব। ৰাতিপুৱা দাদাই সেই শুকান ৰুটিকেইখন মাইক্ৰ'ৱেভটোত গৰম কৰি পেলাই, সেই চব্জি যি থাকে আছিলে, কোনো ব্যক্তি আছিলে, এইবোৰ কিন্তু মই তেতিয়া গম পোৱা নাছিলোঁ। এতিয়া এই মুখাবিলাক দেখি মানে, তেতিয়াতো দাদাৰ ওচৰততো চব ভাল হৈ থাকে, দাদাৰ ওচৰততো কোনেও নেদেখে আচল ৰূপটো, কিন্তু জুবিন দাই চব জানে, কিন্তু চব তেওঁ মানুহ ষ্টাডিটো ভালকৈ জানে কৰিব। আৰু বহুত ফানী মমেণ্ট আছিলে আমাৰ, সেই ফানী মমেণ্টছবোৰ মনত পৰি থাকে। কিন্তু দাদাক মই মোৰ মনৰ পটত ৰাখিম, তেওঁ ভালপোৱা কৰ্মৰাজি এতিয়া মোৰ আৰু যুদ্ধ আৰু বেছি মই টাইট কৰিম, যাতে তেওঁৰ আধৰুৱা সপোনখিনিত কিবা এটা হ'লেও, তেওঁৰ গভীৰতাত, তেওঁৰ ৱেভলেংথত কথা পতাই বহুত ডাঙৰ কথা, বহুত টান। তেওঁৰ থিংকিং, তেওঁৰ যি ধৰণে অসমখন বিচাৰিছিলে প্ৰতিটো ফিল্ড, সেই ধৰণে ভাবা মানুহটো মই দেখাই পোৱা নাই এতিয়ালৈকে। আৰু মই কৈ থাকোঁ আপুনিতো আৰু শেষ, আৰু তাৰপিছত আপোনাৰ পিছততো কোনোৱে নাই দেখোন। মই 3 মাহ মোৰ মা অসুখীয়া, দেউতা বাৰু সুস্থ হৈ গ'ল, মই মাক ঠিক কৰিছোঁ। দাদা হোৱাৰ পিছত মাজনী অৱস্থা নাই, সেইদিনাৰ পৰা কান্দি কুটি মাৰ কফ জমা হৈ ৰাতিয়ে মই মাক ইয়ালৈ লৈ আহিছোঁ। ইয়াৰ পৰাতো মই সৰু সজাইত
মাক নিব নোৱাৰোঁ ভিতৰত, তথাপিতো বাহিৰৰ পৰা এক ৰাতি মই আছোঁ ইয়াত, মোৰ ছোৱালীজনী ৱাইফ আৰু মা আছে। মাৰ তাৰপিছত বিবুৰত নিছোঁ 4-5 কিলো কমি গ'ল। আকৌ মই মাক নি ঠিক ঠাক কৰাই এতিয়া ঠিকে আছে। সংগ্ৰামটো চলিবই লাগিব তেনেকৈ। আৰু কাম কৰি যাবই লাগিব যিহেতু। জুবিনদাৰ কৃপাত কিন্তু মই বচাইছোঁ মা দেউতাৰ যিটো অসুখ ডিটেক্ট হৈছিলে, ধৰা পৰিছিল, জুবিনদাই মোক মানসিকভাৱে কিন্তু সেইখন সবলতা দিছিলে। আৰু মোৰ দাদাক হেৰুৱাইছোঁ 2017 চনৰ 30 ডিচেম্বৰ, এই 30 তাৰিখে দাদাৰ 8 বছৰ হ'ব। খবৰটো পাওঁতে কিন্তু হস্পিটেলত দাদাক ৰাখাৰ পৰা জুবিনদাই খবৰ লৈছে। কলিকতাৰ পৰা মই দাদাক ফোন কৰিছোঁ কান্দি কান্দি, দাদাই আকৌ ফোন মাৰিছে, সুধিছে যে হ'ব দে মই আছোঁ, কিবা হেল্প লাগিলে কবি। তো দাদাক বচাব নোৱাৰিলোঁ, কিন্তু খবৰটো পোৱাৰ পিছত 2 দিন পাছতে ঘৰ ওলাইছেগৈ, নগাঁও জামুগুৰিত মোৰ ঘৰ। কিমান ব্যস্ততাৰ মাজতো জুবিনদাই সিমানখিনি খবৰ ৰাখিছে। কামত আপোনাৰ নগাঁও জুবিনদাৰ ফেন ক্লাব সৰু চুইফ্ট এখন লৈ ওলাইছেগৈ। আৰু এবাৰ ৰাতি কাঞ্চনজংঘাৰ প্ৰমোশ্যনতো তেওঁক মই নগাঁও চাৰ্কিট হাউচৰ পৰা আনি ধুনীয়াকৈ মোৰ ভিনদেউৰ ধাবাত খুৱাই তেখেতলৈ আকৌ পেক কৰি মই নি বহুত মানে তেওঁ জীয়াই থাকক বুলিয়ে বহুত বেছি মৰমত আৰু কেয়াৰত ৰাখিব চেষ্টা কৰিছিলোঁ আচলতে। ঠিক আছে, সেইটোৱে আৰু। গৌৰাঙৰাক আপোনাৰ ইমানখিনি ব্যস্ত সময়ৰ মাজত আমাক ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। প্ৰিয় দৰ্শক, যিহেতু গৌৰাংগৰ ৰাগৰ লগত আমি সেই জুবিনদাৰ স্মৃতি, জুবিনদাৰ লগত কটোৱা বহুখিনি সময় আপোনালোকক জনাব পাৰিলোঁ, আপোনালোকক দেখুৱাব পাৰিলোঁ। আৰু আপোনালোকেও আমাৰ এই বিশেষ অনুষ্ঠানটো চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল অসম লাইভ 24।